হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু ইতিমধ্যে আপোনালোকে মোৰ থাম্বনেইলত দেখিছে আৰু হয়তো বহুত ইউটিউবাৰে যিসকলে এই APSC বা তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ লগত জড়িত হৈ আছে, তেওঁলোকে যিসকলে এইখিনি বস্তু শ্বেয়াৰ কৰি থাকে, তেওঁলোকে ইতিমধ্যে আপোনালোকৰ ইনফৰমেশ্যনটো দিছে আৰু মই মোৰ ফালৰ পৰা এটা ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ। সেই একেখিনি ইনফৰমেশ্যনে বাৰু আপোনালোকে অলৰেডি দেখিছে চাগে। চ' তথাপিতো ভেৰিফাই কৰাৰ পিছত মই আপোনালোকক এটা ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ যে APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2024-25 সেইটোৰ নটিফিকেশ্যন সোনকালে ওলাব। ঠিক আছে, আজিকালিৰ ভিতৰতো ওলাই যোৱাৰ চান্সেছ বেছি আছে। আজি বৃহস্পতিবাৰ হৈছে, বৃহস্পতিবাৰ, শুকুৰবাৰ, শনিবাৰ এইকেইটা দিনৰ ভিতৰতো ওলাই যাব পাৰে। ঠিক আছে, চ' আপোনালোকে সাজু হৈ থাকক। কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2024-25ৰ এডভাৰটাইজমেণ্ট বা নটিফিকেশ্যন সোনকালে APSC পাব্লিছ কৰিব। অলমষ্ট ৰেডি হৈ আছে এডভাৰটাইজমেণ্ট আৰু নটিফিকেশ্যন। যিমানখিনি ইনফৰমেশ্যন পাইছোঁ অলমষ্ট ৰেডি হৈ আছে। চ' অকল জাষ্ট পাব্লিছ কৰিবলৈ বাকী। চ' গোটেইখিনি বস্তু আৰু এবাৰ তেওঁলোকে স্ক্ৰুটনি কৰি পেলাই পাব্লিছ কৰিবলৈ ৰেডি হৈ আছে। চ' আপোনালোকে সাজু হৈ থাকক। আৰু আপোনালোকৰ মনত এইটো কথা আহিছে যে পষ্ট কিমান ওলাব পাৰে, ভেকেঞ্চি কিমান ল'ব পাৰে। যোৱাবাৰ যিমান পষ্ট আছিলে, যোৱাবাৰ আই থিংক 235 পষ্ট আছিলে, এইবাৰ তাতকৈ স্লাইটলি অলপ বেছি হ'ব। ঠিক আছে, চ' মই যিমানখিনি জানিছোঁ 300 মান হ'বগৈ লাগিছিলে, কিন্তু হয়তো 300 হোৱাগৈ নাই। 250 to 300ৰ ভিতৰত ইয়াতে ভেকেঞ্চি থাকিব লাগে যিমানখিনি গম পাইছোঁ, কিন্তু একজেক্ট ফিগাৰটো মই এতিয়াও গম নাপাওঁ। আপোনালোকে নটিফিকেশ্যন আহিলে গম পাব। 250 to 300ৰ ভিতৰত কিবা এটা থাকিব লাগে ফিগাৰ, আৰু ভালকৈ গম নাপাওঁ। ইমান অফিচিয়েলি ইমান ভিতৰুৱা চিক্ৰেট কথাবিলাক ইমান ৰিভিল কৰিব নোৱাৰে কোনেও। চ' সেইটো কাৰণে খালী নটিফিকেশ্যন যে আহিব সেইটো নিশ্চিন্ত হৈ থাকক। এইকেইদিনতে নটিফিকেশ্যন আহি যাব। অনলাইন এপ্লিকেশ্যনো ষ্টাৰ্ট হ'ব। আৰু অনলাইন নটিফিকেশ্যন যদি যিহেতু এতিয়া মাৰ্চ মাহ চলি আছে, নটিফিকেশ্যন যিহেতু এইটো মাহতে আহিব, মাৰ্চৰ ধৰক এণ্ডিঙে পালেহি, 20 তাৰিখ হ'ল। চ' মাৰ্চৰ 3rd উইকত 4th উইকত নটিফিকেশ্যন আহি আছে। চ' এপ্ৰিল মাহটোৰ আপোনালোকে এপ্ৰিলৰ লাষ্টলৈকে আপোনালোকে ধৰক অনলাইন এপ্লিকেশ্যন চলিব, তাৰপিছত স্ক্ৰুটনি চলিব। মে'ৰ লাষ্টৰ ফালে আপোনালোকে প্ৰিলিমিনেৰী এক্সামিনেশ্যন এক্সপেক্ট কৰিব পাৰে, কাৰণ মে'ৰ লাষ্টলৈকে আপোনালোকৰ গোটেইখিনি পঞ্চায়ত ইলেকশ্যনৰ পৰা আদি কৰি গোটেইখিনি বস্তু কমপ্লিট হৈও যাব চাগে। চ' মে'ৰ লাষ্টত নহ'লে জুনৰ ফাৰ্ষ্ট হাফত আপোনালোকে প্ৰিলিমিনেৰী এক্সামিনেশ্যন এক্সপেক্ট কৰিব পাৰে। ঠিক আছে, চ' প্ৰিলিমিনেৰী এক্সপেক্ট কৰিব পাৰে সোনকালে। তাৰপিছত আকৌ মেইনছ হ'ব। মেইনছৰ কথা এতিয়া নকওঁ আৰু, প্ৰিলিমিনেৰী নেক্সট 3 মান্থছৰ পিছত মেইনছ হ'ব। আগষ্ট অক্টোবৰ মানত গৈ পেলাই কি বুলি কয়, ছেপ্টেম্বৰ অক্টোবৰত গৈ পেলাই মেইনছ হ'বগৈ পাৰে। ছেপ্টেম্বৰ মানত হোৱাৰ সম্ভাৱনা বেছি আছে। চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক। এবাৰ কৈ দিলোঁ, কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2024-25ৰ নটিফিকেশ্যন আজিকালিৰ ভিতৰতে ওলাই যাব। আজিকালি নহ'লেও এইকেইদিনৰ ভিতৰতে ওলাই যাব, মানে মাৰ্চ মাহৰ ভিতৰতে। আপোনালোকে নিশ্চিন্ত হৈ থাকক, ওলাই যাব। আৰু লগতে পষ্ট থাকিব 250 to 300 বুলিয়ে কৈ থৈছোঁ মই আপোনালোকক, কাৰণ মই একজেক্ট ফিগাৰটো নাজানো, কিন্তু গম পাইছোঁ যে 300ৰ ওচৰা-ওচৰি হ'ব লাগে। কিন্তু কিছুমানে কৈ আছে তাতকৈ অকণমান কম হ'ব, কিন্তু আগৰবাৰতকৈ বেছি হয়। 250 to 300 টেণ্টেটিভ ভেকেঞ্চি ইয়াতে থাকিব লাগে। ঠিক আছে, চ' যিসকলে প্ৰিপেৰেশ্যন কৰি আছে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি থাকক। আৰু বাকী আপোনালোকক বেলেগ আৰু একো ক'বলগীয়া নাই। আপোনালোকে নিশ্চয় এইখিনি কথা গম পাইছে। আৰু লগতে আপোনালোকৰ আৰু এটা প্ৰশ্ন আছে, আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ মই ভিডিঅ' এটা বনাইছিলোঁ আজি কেইদিনমান আগতে। সেইখিনিত আপোনালোকে বহুতখিনি ছাপোৰ্ট আৰু মৰম দিছে। এতিয়া এৰাউণ্ড 20,000+ ভিউজ সেইটোৱে কমপ্লিট কৰিলে। 20,200+ ভিউজ আহিলে সেই ভিডিঅ'টোত। চ' আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ কথাটো যোনটো আছাম বাজেটত কৈছিলে, চ' আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ যিহেতু নতুনকৈ ৰিইনট্ৰডিউচ কৰিব, সেইটো হয়তো এইবাৰ APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনত আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ কেডাৰৰ ইয়াতে পষ্ট দেখা পাব পাৰে। ঠিক আছে, ভেকেঞ্চি দেখা পাব পাৰে। চ' সেইটোৰ কথা এতিয়ালৈকে মই একো ভালকৈ ইমান ডিটেইলছত গম পোৱা নাই, কিন্তু লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ এইবাৰ ইয়াত কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন এডভাৰটাইজমেণ্টটো অহাৰ সম্ভাৱনা আছে, কিন্তু মই কনফাৰ্মেশ্যন দিব নোৱাৰোঁ, কাৰণ মই সেইটোৰ ওপৰত কনফাৰ্মেশ্যন কাৰোবাক তেনেকৈ পোৱা নাই। ঠিক আছে, চ' ইমানখিনি কৈ থ'লোঁ আপোনালোকক। বাকী আপোনালোকে দেখিছে নতুনকৈ যিহেতু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ, মানে আমাৰ আগতে যোনটো ৰিচাৰ্চ এছিষ্টেণ্ট আছিলে ইন প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, সেইটো আজিকালি জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ কৰি দিলে নামটো। তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 175ত জেনেৰেল ষ্টাডিজৰ। আৰু লগতে APSCৰ ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ পৰীক্ষাৰ নটিফিকেশ্যন ওলাইছে। সেইটোৰ ওপৰত যোৱাবাৰ চিলেবাছৰ নিচিনাই হ'ব এক্সাম পেটাৰ্ণ। জেনেৰেল ষ্টাডিজৰ পেপাৰ এখন আৰু বাকী ছায়েন্সৰ এখন পেপাৰ থাকিব, টেকনিকেল পেপাৰ। টেকনিকেল পেপাৰখন ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই, কিন্তু জেনেৰেল ষ্টাডিজ মেটেৰিয়েলছ আপোনালোকে পাই যাব। ফুল কোৰ্চ 150 ৰুপিছত এভেইলেবল আছে। বাকী DME গ্ৰেড 3 যিহেতু পৰীক্ষা আহি আছে 30 মাৰ্চত, চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত। DME গ্ৰেড 3 নন টেকনিকেলৰ মক টেষ্ট চিৰিজ যদি কোনোবাই লয় তেতিয়াহ'লে এভেইলেবল আছে 90 ৰুপিছত। আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ যদি লয় 400 ৰুপিছত এভেইলেবল আছে। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AEGCLৰ ফুল কোৰ্চ এভেইলেবল আছে, যিহেতু APDCLৰ AAOৰ পৰীক্ষাটো 23rd মাৰ্চত হ'বলৈ গৈ আছে। বাকী AAO AEGCLৰ পৰীক্ষা 6 এপ্ৰিল, মানে 6 এপ্ৰিলত হ'বলৈ গৈ আছে। এই দুটা পৰীক্ষাৰ এক্সাম পেটাৰ্ণ চিলেবাছ একে। তাৰ কাৰণে
375 ৰুপিছত আপোনালোকে তিনিখন পেপাৰৰ ওপৰত ফুল কোৰ্চ পাই যাব জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান MCQs পাই যাব মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাপাব কিন্তু আপোনালোকে এডভেট IASৰ যদি এই কম্প্ৰিহেনচিভ টেষ্ট চিৰিজটো কিনে AAO APDCL ACL 999 তাতে গোটেইখন পেপাৰ ইনক্লুডেড হৈ আছে জেনেৰেল নলেজ জেনেৰেল ইংলিছ মেথমেটিক্স ডেছক্ৰিপটিভ আৰু কোৰ বা অপশ্যনেল ছাবজেক্টছ একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স ঠিক আছে এইবিলাক বস্তু গোটেইখিনি ইনক্লুডেড কৰি দিছে আৰু APSCৰ যিহেতু প্ৰিলিমিনাৰী পৰীক্ষা আহি গ'ল চ' প্ৰিলিমিনাৰী CC 2025ৰ প্ৰিলিমিনাৰী ক্ৰেছ কোৰ্চ এটা আগবঢ়াইছে এডভেট IASৰ ফালৰ পৰা এইটো আপোনালোকে ল'ব পাৰে ঠিক আছে এই ক্ৰেছ কোৰ্চটো এডভেট IASৰ ফালৰ পৰা আগবঢ়াইছে আপোনালোকে এইটো ক্ৰেছ কোৰ্চ ল'ব পাৰে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত ফেজ 1 ফুল কোৰ্চ জেনেৰেল ষ্টাডিজৰ ওপৰত আছে আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচিজাই ইয়াতে পাই যাব আছাম পুলিচৰ কনিষ্টবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু মোৰ পৰা কোৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এবাৰ কোৰ্চ ল'লে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বিগিনিঙতে আপোনালোকে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি এটা ৰিমাইণ্ডাৰ মেছেজ দি দিব মই লগে লগে শ্বেয়াৰ কৰি দিম এতিয়া বৰ্তমান কোৰ্চ ৰুমত কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিলত আপোনালোকে মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো সেইটো মতে পে' কৰিলে হ'ল আৰু লগতে 2-3টা কোৰ্চ ল'ব বিচাৰিলেও এবাৰ জনাই দিব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ তাতে গৈ পেলাই আপোনালোকে কোৰ্চখিনিৰ কথা সবিশেষ চাই ল'ব পাৰিব আৰু এবাৰ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম